প্ৰতিশোধৰ জুই জ্বলি উঠিছিল প্ৰতিশোধৰ তাৰণাত সমগ্ৰ দেশবাসী ছটফটাই আছিল যে কেতিয়া ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিব পাকিস্তানৰ লালিত পালিত সন্ত্ৰাসবাদীক কেনেদৰে প্ৰত্যুত্তৰ দিব ভাৰতে তাৰ বাবে দেশৰ 140-50 কোটি জনতা অধীৰ অপেক্ষা কৰি আছে তাৰ পিছত সেই মহেন্দ্ৰ ক্ষণ আহিল 6 মেৰ নিশা 7 মেৰ পুৱতি নিশা এক বিশেষ সন্ধিক্ষণত ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰ নামেৰে যি সফল অভিযান চলালে আৰু সেই অভিযানতে এক প্ৰকাৰ থৰকাচুটি হেৰাই গ'ল পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানৰ নামত পাকিস্তানে ভাৰতৰ ওপৰত আৰম্ভ কৰিলে প্ৰত্যাক্ৰমণৰ যাত্ৰা পাকিস্তানে ধাৰাসাৰ 72 ঘণ্টা ধৰি ভাৰতক অস্থিৰ কৰাৰ পৰিকল্পনাৰে ড্ৰোন নিক্ষেপ মিসাইল নিক্ষেপ ফাইটাৰ জেটেৰে আক্ৰমণৰ চেষ্টা চলালে কিন্তু মুখ ঠেকেচা খালে পাকিস্তানৰ সেই ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে নিজৰ শক্তিৰ চমক দেখুৱাই কেৱল পাক অধিকৃত কাশ্মীৰত অপাৰেশ্যন সিন্দুৰ আগুৱাই লৈ ইছলামাবাদ লাহোৰ ৰাৱালপিণ্ডি কৰাচীৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ মূল স্থানসমূহত যি স্থানসমূহত পাকিস্তানৰ পাৰমাণৱিক ঘাটি আছে তাৰ সমীপতো আক্ৰমণেৰে পাকিস্তানক নিজৰ অকাত দেখুৱাই দিলে ভাৰতে আৰু তাৰ পিছতে বিভিন্ন ধৰণৰ খবৰ ওলাই আছে বিভিন্ন ধৰণৰ উৰা বাতৰি ভৰি পৰিছে আমি হেয়া ইতিমধ্যে জনাইছো উৰা বাতৰিক লৈ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলি আছে কিন্তু তাৰ মাজতে নিউয়ৰ্ক টাইমছৰ দৰে এখন আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে যি তথ্য আগবঢ়াইছে সেই তথ্যই কিছু আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু সেই আলোড়ন সৃষ্টিকাৰী তথ্যটোৱে হৈছে যে পাক পাৰমাণৱিক প্ৰকল্পৰ সমীপত থকা এয়াৰবেছত ভাৰতীয় সেনাই প্ৰত্যাক্ৰমণ কৰাৰ সময়ছোৱাত পাৰমাণৱিক ঘাটিৰ ক্ষতি হোৱাৰ কিছু তথ্য প্ৰকাশ কৰিছে আৰু তাৰ পৰাই তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হোৱাৰ দৰে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে নিউয়ৰ্ক টাইমছৰ দৰে সংবাদ প্ৰতিষ্ঠানে আৰু এনে কিছু কাৰণতেই পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভাৰতৰ ওচৰত আঁঠু কাঢ়িবলৈ বাধ্য হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক্ৰেডিট খোৱাৰ বাবে নিজেই ভাৰত পাকিস্তানৰ মাজত মধ্যস্থতাকাৰী ভূমিকা লোৱাৰ কথা কৈ আহিছে ভাৰত আৰু পাকিস্তানত বাণিজ্য নকৰো ব্যৱসায় নকৰো বুলি কোৱাৰ বাবে হেনো ভাৰত পাকিস্তান যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে এনে ধৰণৰ মন্তব্যৰে ক্ৰেডিট লৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পৰিৱৰ্তে নিউয়ৰ্ক টাইমছে কিছু আলোড়ন সৃষ্টি কৰা তথ্য প্ৰকাশ কৰিছে যে পাক পাৰমাণৱিক প্ৰকল্পৰ সমীপৰ এয়াৰবেছত ভাৰতৰ আক্ৰমণ ভাৰতৰ প্ৰত্যাক্ৰমণৰ পাছতেই যুদ্ধবিৰতি ঘোষণা কৰিছে বা যুদ্ধবিৰতিৰ ক্ষেত্ৰত ভাৰতৰ ওচৰত ভিক্ষা খুজিবলগীয়া হৈছে পাকিস্তানে আৰু ভাৰতৰ আক্ৰমণত আনকি তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হোৱাৰ সম্ভাৱনাৰ কথাও সদৰি কৰিছে আমেৰিকাই অতি গোপনে সেই স্থানত যি স্থানত পাৰমাণৱিক ঘাটিৰ সমীপত এয়াৰবেছত ভাৰতীয় সেনাই প্ৰত্যাক্ৰমণ কৰিছে তাতেই অভিযান চলাই তাতেই আমেৰিকাই গোপনে অভিযান চলাই এই তথ্য সংগ্ৰহ কৰাৰ দৰে খবৰ নিউয়ৰ্ক টাইমছত প্ৰকাশ কৰা হৈছে আমি জনাও এই মুহূৰ্তত পাকিস্তানৰ যি সৰগোধা আৰু জেকুবাবাদত বিস্ফোৰণ বা প্ৰত্যাক্ৰমণ ঘটাইছিল আৰু সেই প্ৰত্যাক্ৰমণৰ পাছতে যুদ্ধবিৰতিৰ বাবে উদ্বাউল হৈ পৰিছিল পাকিস্তান যুদ্ধবিৰতিৰ বাবে 10 মেত ভাৰতৰ ডিজিএমও ডাইৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যনছৰ সৈতে যোগাযোগ স্থাপন কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু যি সৰগোধাৰ কিৰানা হিলছ আৰু জেকুবাবাদৰ চৰাই হিলছত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আছিল আৰু এই দুই বিস্ফোৰণৰ পাছতে এই দুটা স্থানৰ বিস্ফোৰণৰ পাছতেই তৎপৰ হৈ পৰে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসন আৰু আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনৰ হস্তক্ষেপত পাকিস্তানে ভাৰতৰ ওচৰত যুদ্ধবিৰতিৰ বাবে ভিক্ষা খুজিবলগীয়া হোৱাৰ কথা উল্লেখ কৰিছে নিউয়ৰ্ক টাইমছে এই মুহূৰ্তত জনাইছো যে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ এই বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ সমান্তৰালকৈ জম্মু কাশ্মীৰৰ পৰা পঞ্জাবলৈকে পাকিস্তানে ভাৰতৰ জম্মু কাশ্মীৰৰ পৰা পঞ্জাবলৈকে স্থল আৰু আকাশ মাৰ্গেৰে যি ধৰণৰ আক্ৰমণৰ অপচেষ্টা চলালে যি দুঃসাহস কৰিলে সেই আক্ৰমণ আৰু দুঃসাহসৰ পিছত ভাৰতীয় সেনাই তাৰ সম্পূৰ্ণ
প্ৰত্যুত্তৰ দিলে পাকিস্তানী সেনাৰ প্ৰতিটো আক্ৰমণ সম্পূৰ্ণৰূপে ব্যৰ্থ কৰি তুলিলে ভাৰতে সেই কথা আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সমগ্ৰ বিশ্বই দেখিলে ভাৰতীয় সেনাৰ পৰাক্ৰম আৰু ইয়াৰ বিপৰীতে ভাৰতীয় সেনাই যেহেতু পৰাক্ৰম দেখুৱালে পাকিস্তানৰ ভূমিত গৈ পাকিস্তানৰ সামৰিক ঘাটিকে ধৰি চিৰবৈৰী ৰাষ্ট্ৰখনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বিকল কৰি তুলিলে HQ-9 সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তুলিলে চীনা প্ৰযুক্তিৰে নিৰ্মাণ কৰা পাকিস্তানৰ সেই আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা তছনছ কৰি পেলালে ভাৰতীয় সেনাই গতিকে ভাৰতীয় সেনাৰ সেই পৰাক্ৰম আৰু তাৰ পিছত ভাৰতৰ ওপৰত ধাৰাবাহিক আক্ৰমণ কৰাৰ প্ৰত্যুত্তৰত ভাৰতে কেইবাটাও সামৰিক ঘাটি বিধ্বস্ত কৰি তুলিলে কেইবাটাও বিমানকোট পাকিস্তানৰ ৬-৭টাকৈ বিমানকোট বিধ্বস্ত কৰি পেলালে আৰু ইয়াৰ ভিতৰত অন্যতম হৈছে এটা পাকিস্তানৰ ৰাৱালপিণ্ডিৰ সমীপত থকা নুৰ খান বায়ু ঘাটি নুৰ খান বায়ু ঘাটিত যি প্ৰচণ্ড বিস্ফোৰণ ইতিমধ্যে সেই ভিজুৱেল সেই দৃশ্য পোহৰলৈ আহিছে সম্পূৰ্ণ শুদ্ধ সঠিক আৰু নিৰ্ভৰযোগ্য সেই ভিডিঅ' সেই ভিজুৱেল দেখিবলৈ পোৱা হৈছে য'ত ৰাৱালপিণ্ডিত থকা নুৰ খান বায়ু সেনা ঘাটিত ভাৰতীয় সেনাই প্ৰচণ্ড আক্ৰমণ সোধাইছিল আক্ৰমণত বিধ্বস্ত কৰি পেলাইছিল সেই বায়ু সেনা ঘাটি গতিকে সেই নুৰ খান বায়ু সেনা ঘাটিৰ সমীপতে আছে পাৰমাণৱিক প্ৰকল্প পাকিস্তানৰ অৰ্থাৎ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ তাত মজুদ আছে নুৰ খান এয়াৰবেজৰ কাষত নুৰ খান বায়ু ঘাটিত ভাৰতৰ মিছাইল আক্ৰমণত অঞ্চলটোত এনে ধৰণৰ এক শংকাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত ভাৰতৰ মিছাইল আক্ৰমণে পাকিস্তানৰ পাৰমাণৱিক প্ৰকল্পত আঘাত ধনাৰ শংকা ঘনীভূত হৈছে কেৱল সমীপৰ এয়াৰবেজতে নহয় সেই পাৰমাণৱিক ঘাটিত পাৰমাণৱিক অস্ত্ৰ মজুত ৰখা সেই ঘাটিত ভাৰতীয় সেনাৰ আক্ৰমণে তাত আঘাত ধনাৰ শংকা ঘনীভূত হৈছে আৰু ভাৰতীয় সেনাৰ আক্ৰমণত পাৰমাণৱিক প্ৰকল্পৰ ওপৰত প্ৰভাৱ পৰাত তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰি সেই বাতৰি প্ৰচাৰ কৰিছে নিউয়ৰ্ক টাইমছে অৰ্থাৎ ভাৰতৰ প্ৰত্যাক্ৰমণত পাৰমাণৱিক ক্ষেত্ৰত প্ৰভাৱ পৰিছে আৰু তাৰ পৰা তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে সেই আশংকা ব্যক্ত কৰা হৈছে আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপনে এই অঞ্চলত অনুসন্ধান চলাইছে আৰু তেজস্ক্ৰিয় ৰশ্মি বিকিৰণৰ তথ্য লাভ কৰা বুলিও প্ৰকাশ কৰা হৈছে অৱশ্যে এই খবৰৰ নিৰ্ভৰযোগ্যতা কিমান হে অৱশ্যে এতিয়া স্পষ্ট হোৱা নাই ইয়াৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ ওপৰত বিষয়টো অৱগত কৰে নুৰ খান বায়ু ঘাটিত আক্ৰমণ কৰাৰ পাছত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণ হিচাপে পাকিস্তানী সেনায়ো পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় যদি ভাৰতৰ সেই প্ৰত্যাক্ৰমণত সঁচাকৈ আমেৰিকাৰ পাৰমাণৱিক ঘাটিত প্ৰভাৱ পৰিছে তেতিয়াহ'লে তাৰ প্ৰতিশোধ কল্পে তাৰ প্ৰত্যাক্ৰমণ কল্পে পাকিস্তানেও ভাৰতৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিব পাৰে সেই আশংকা ব্যক্ত কৰি আমেৰিকাই বিষয়টোত হস্তক্ষেপ কৰা বুলি উল্লেখ কৰা হৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰি নতুন দিল্লীৰ সৈতে যুদ্ধবিৰতিৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ আলোচনা কৰিবলৈ এক প্ৰকাৰ আমেৰিকাই নিৰ্দেশ দিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি জেডি ভান্স আৰু বৈদেশিক সচিব মাৰ্কো ৰুবিঅই পাকিস্তানক এই ক্ষেত্ৰত সন্মান কৰায় বুলিও বাতৰিটোত কোৱা হৈছে আৰু তাৰে ভিত্তিত ভাৰতৰ ওচৰত ভিক্ষা মাগিলে 10 মেত পুৱা 10 বজাত প্ৰথমটো ফোন কল আহিল পাকিস্তানৰ ডিজিএমৰ পৰা ভাৰতৰ ডিজিএমলৈ আৰু সেই মৰ্মে এই প্ৰক্ৰিয়া আগবাঢ়ি গ'ল আৰু তাৰ পিছত আমি দেখিলো যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক'লে যে বাণিজ্যৰ বাবেহে যুদ্ধ বিৰতি সম্ভৱ হৈছে আমেৰিকাই সকিয়নি দিছে ভাৰত আৰু পাকিস্তানক যে ভাৰত আৰু পাকিস্তানৰ সৈতে আমেৰিকাই আৰু ব্যৱসায় বাণিজ্য নকৰে তাৰ বাবেহে হেনো ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতি সম্ভৱ হ'ল গতিকে এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি আগবঢ়াই ডোনাল্ড ট্ৰাম্প সমালোচিত হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰ যেন ক্ৰেডিট লাগে যুদ্ধবিৰতি ডোনাল্ড ট্ৰাম্পক কিন্তু তাৰ অন্তৰালৰ এনে কিছু কাৰণো আছে এই কাৰণসমূহ নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰাত এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে গতিকে এই বাতৰিৰ সত্যতা নিৰ্ভৰযোগ্যতা কিমান সেই খণ্ডত বৰ্তমান অনুসন্ধান চলাই থকা হৈছে সঁচাকৈ তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হ'ল নেকি ভাৰতৰ প্ৰত্যাক্ৰমণত পাকিস্তানত লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত এই বিষয়ত আৰু কি তথ্য পোহৰলৈ আহে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ